Shilpi and welcome back to my channel. So আজি এটা মই আপোনালোকৰ কাৰণে এটা নতুন আৰু এটা exciting vlog লৈ আহিছো। আজিৰ vlogটো মই আপোনালোকক লৈ যাম ফেন্সি বজাৰ। Actually মই almost after 9 months ফেন্সি বজাৰ গৈ আছো আৰু ফেন্সি সব ছোৱালীৰ এটা ইমোশন হয় নহয় জানো কিবা কিনো নিকিনো ফেন্সি গৈ কিন্তু বিৰাট ভাল লাগে। So I am very excited আৰু আপোনালোককো দেখাম ফেন্সিত মই কোড কি কিনো বা কিবা কিনো নে না হয় at least এটা দুটা কিবা কিনিমে ফেন্সি যায় আৰু কিবা নিকিনাকে আহিম সেটোটো হ'ব নোৱাৰে সো আপোনালোকেও বলক কি কিনো মই কোড কি পাই কেনেকে দেখাম আৰু সো মই আৰু আনিশা এতিয়া উলাই যাম ফেন্সি লৈকে সো আপোনালোকে ভিডিওটো চাই থাকিব সব বলক So এতিয়া মই আহিছো প্ৰথমতে ATM কাৰণ শপিং কৰিবৰ কাৰণে পইচাটো মেইন হয় সো এই কাৰণে প্ৰথমতে ATM আহিছো আৰু তাৰ পিছত আমি দুইটাই উলাই গলো আনিশা আৰু মই ফেন্সি বজাৰলৈকে সো এতিয়া যাই লওঁ তাৰ পিছত একেবাৰে ফেন্সিত যাই পেলাই আপোনালোকক দেখা কৰি আছো ফেন্সি আহি পালো আৰু অলপ আগতে আহি পালো এতিয়া আমি গৈ আছো মছজিদ গলিত the famous মানে কি আৰু ফেন্সিৰ একদম ফেমাস গলি যত মানে সব পোৱা যায় আৰু এটা এখন মলও আছে something BB কিবা so কল মল আৰু মানে বেগছ এণ্ড চেন্ডেলছৰ বহুত কম দামতে পোৱা যায় সো এটা তাতে গৈ আছো গৈ ফেলে মই আপোনালোকক দেখাই আছো হা আৰু মোৰ ভয়েসটো কম হ'ব পাৰে কাৰণ এটা সব চিয়ৰ বাখৰ হৈ আছে সো চাই থাকিব আৰু এইটো হৈছে ফেন্সি বজাৰৰ মছজিদ গলি সবে চিনিয়ে পায় এইটো হৈছে ফেন্সি বজাৰ যোনটো পুলিচ পইণ্ট আৰু ৰাইট সাইডেদি যোনটো মছজিদৰ গলি সেইফালে আৰু গলিটোৰ সবতকে যোনখন শেষৰ দোকান নামটো হৈছে MS বেগ হাউস তালে গৈ আছো আমি একচুয়ালি তাতে খুব কম দামতে বেগ আৰু স্যান্ডেলছবোৰ পোৱা যায় আৰু লগতে মেকআপ প্ৰডাক্টছবোৰো পোৱা যায় সো এটা আমি তাতে আহিছো বেগ আৰু স্যান্ডেল চাবলৈ তো ইয়াতে একচুয়ালি সব প্ৰকাৰৰে মানে বিভিন্ন সাইজৰ বেগছ হক বা ডেকোৰেটিভ আইটেম সব পোৱা যায় আৰু বেগছবোৰো বহুত বেছি ভেৰাইটিজ পোৱা যায় starting from 50 rupees to 800 900 সব ৰেঞ্জৰে থাকে সব ভেৰাইটিছৰে থাকে আপোনালোকক যেনেকুৱা লাগে আৰু স্যান্ডেলছবোৰো বহুত ৰিজনেবল প্ৰাইসত ৰাফ ইউজৰ কাৰণে হক বা পাৰ্টি ওৱেৰৰ কাৰণেও খুব ভাল স্যান্ডেল পোৱা যায় মই একচুয়ালি ৰাফ ইউজৰ কাৰণে চাই আছো আৰু পাই যায় মানে খুব ৰিজনেবল প্ৰাইসত আপোনালোকক যেনেকুৱা টাইপৰ লাগে দামী বস্তু লাগিলে ভাল বস্তু লাগিলে তেনেকুৱাও পাব বা ৰাফ ইউজৰ কাৰণে অকমান কম দামৰ বস্তু লাগিলে তেনেকুৱাও পাব এয়া তাৰে ভেৰাইটিজ অফ বেগছ একচুয়ালি নামটোৱে MS বেগ হাউস ন তো বেগৰ বেছি ভেৰাইটিজ পায় আৰু মই এতিয়া স্যান্ডেলছবোৰ ট্ৰাই কৰি চাই আছো এতিয়া আহিছো আমি বেগৰ সেকশনটো বহুত বেছি কনফিউজিং হয় তাতে ইমান ভেৰাইটিজ থাকে ন আৰু সব সাইজৰ থাকে আপোনালোকক স্লিং বেগে লাগক বা হ্যান্ড বেগ লাগক বা কিছুমান হ্যাঙ্গিং বেগ লাগক সব ভেৰাইটিজৰ পায় ক্লাচেছ পায় সব পায় সো মই এতিয়া একচুয়ালি মাৰ কাৰণে বেগ এটা চাই আছো একচুয়ালি মাৰ বাৰ্থডে আহি আছে সো মাৰ বাৰ্থডে গিফট হিচাপে আমি ভাবিছো এটা বেগ গিফট কৰো সো এইকাৰণে তাৰ কাৰণে বেগ চাই আছো আৰু মাৰ
কাৰণে বেগ চাওঁতে চাওঁতে মোৰ নিজৰে ইমান বেছি বেগছবোৰ ভাল লাগি গ'ল ন নিজৰে বিৰাট ল'ব মন গৈছিল কিন্তু উপায় নাই মাৰ কাৰণে কিনিব আহিছোঁ চ' নিজৰ কাৰণে এতিয়া ল'ব নোৱাৰোঁ আৰু এয়া আমি দুটাই লগ পালে আৰু মিৰৰ পালেতো কথাই নাই চ' অকণমান চেলফি আৰু এতিয়া মই মানে একচুৱেলি মলখনত ঘূৰি থাকোঁতে এযোৰ ইয়েৰিংছ মোৰ ইমান বেছি ভাল লাগি গ'ল চকুত পটককৈ লাগি গ'ল আৰু তাৰপিছত এনেই জাষ্ট ট্ৰাই কৰি চালোঁ এণ্ড মোৰতো বিৰাট বেছি ভাল লাগিল সেইকাৰণে মই এযোৰ ইয়েৰিংছ লৈ ল'লোঁ আৰু এই ইয়েৰিংছযোৰ আমি ট্ৰেডিশ্যনেল ৱেৰৰ লগতো পিন্ধিব পাৰোঁ বা ৱেষ্টাৰ্ণ গাউন ব্লেক গাউনৰ লগতো ভাল লাগিব আৰু এইখন দোকান হৈছে একদম MS বেগ হাউচৰ ফ্ৰণ্টতে য'ত গিফটিঙৰ কাৰণে বহুত বস্তু পোৱা যায় আৰু এইবোৰ হৈছে জাংক জুৱেলাৰিজ একচুৱেলি ফেঞ্চি বজাৰৰ মানে ৰোড ছাইডতে কিছুমান এনেকুৱা ষ্টেণ্ডত লৈ কেনে জাংক জুৱেলাৰিজৰ কিছুমান দোকান থাকে দোকান নহয় ঠিক ষ্টল টাইপৰ চ' তাতে আমি এনেকৈ জাংক জুৱেলাৰি চাই আছিলোঁ আৰু আই ৰিয়েলি লাভ জাংক জুৱেলাৰিজ বহুত বেছি ভাল লাগে ন মানে এথনিক লুক এটাও দিয়ে ট্ৰেডিশ্যনেল চ' ভাল লাগে মোৰ আৰু এতিয়া আমি আহিছোঁ লোহিয়া মাৰ্কেটো বেগৰ কাৰণে খুব বেছি ফেমাছ হয় মই MS বেগ হাউচৰ পৰা এটা বেগ ল'লোঁ কিন্তু মোক আৰু এটা লাগিছিলে চ' মই এতিয়া লোহিয়া মাৰ্কেটত আহিছোঁ আৰু ইয়াতে চাই আছোঁ এতিয়া আৰু এট লাষ্ট ইমানবোৰ চোৱাৰ পিছত মোৰ এটা বেগ ভাল লাগিল আৰু এইখন দোকানত একচুৱেলি প্ৰত্যেকবাৰে মই যিমানেই ফেঞ্চি বজাৰ নুঘূৰোঁ কিয় মোৰ যাই থৈ এইখন দোকানতে হয় যোনখন হৈছে ঋতুশ্ৰী কালেকশ্যন আপোনালোকেও চাব পাৰে তাতে আৰু দ্য মেইন থিং ইজ দাদাজনৰ লগত কথা পাতি থাকোঁতে মই এনেকৈ ক'লোঁ যে আই ডু ভ্লগিং এণ্ড দেন হি ট'ল্ড আছ যে হি লাভ ভ্লগিং চেনেলছ আৰু তেখেতে মোৰ চেনেলটো সেইখিনিত সময়তে ছাবস্ক্ৰাইব কৰিলে So through this video and if you're watching my vlog then thank you so much bhaiya for subscribing my channel. আৰু এয়া হৈছে ফেঞ্চি বজাৰৰ হোল লুক যোনটো পুলিচ পইণ্টৰ পৰা যোনটো লুক দেখা যায় ফেঞ্চি বজাৰৰ সেইটো এতিয়া আমি আহিছোঁ পিকমি হ'ল এখন খুব পুৰণা কছমেটিকৰ দোকান যোনখন বহু আগৰ পৰা চলি আহিছে আৰু ইয়াতে আপোনালোকে বিচৰা চব বস্তুৱে পোৱা যায় লাইক ব্ৰাইডেল কছমেটিকৰ পৰা হওক লাইক ইয়েৰিংছ জুৱেলাৰী এক্সটেনশ্যন হেয়াৰ এক্সটেনশ্যন উইক তাৰপিছত যিমান যি আৰু মেকআপটো ক'বই নালাগে এভৰি ব্ৰেণ্ডৰ মেকআপ পোৱা যায় এণ্ড চব পোৱা যায় চ' আমি তাতে কিবা কিবি মেকআপৰ বস্তু কিনিবলৈ আহিছোঁ আৰু ইমান বজাৰ কৰাৰ পিছত আমাৰ দুয়োটাৰে বহুত বেছি ভোক লাগিলে চ' সেইকাৰণে এতিয়া আমি কিবা কিবি খাবলৈ সোমালোঁ ब्लॉगर इधर भी देख लो চ' এতিয়া আমি আকৌ মছজিদ গলিত আহিছোঁ আৰু এইবাৰ আমি মছজিদ গলিত এটা বিশেষ কাৰণত আহিছোঁ আৰু সেই কাৰণটো হৈছে ম'ম'জ একচুৱেলি মছজিদ গলিত MS বেগ হাউচৰ কাষতে এখন ম'ম' চেণ্টাৰ বুলি এখন ম'ম'ৰ দোকান আছে য'ৰ ম'ম' মই খুব বেছি ভাল পাওঁ তাৰে চীজ ম'ম' বা ভেজ ম'ম' গোটেইখিনিয়ে বেছি ভাল লাগে চ' সেইকাৰণে এতিয়া মই মা দেউতা আৰু ঈশাৰ কাৰণে ম'ম'জ পেক কৰাবলৈ আহিছোঁ
আৰু আপোনালোকে যদি ফেঞ্চি বজাৰ আহে ন তে ম'ম' চেণ্টাৰৰ ম'ম'জ নিশ্চয় ট্ৰাই কৰিব আই থিংক আপোনালোকে ভাল পাব আৰু এতিয়া আমাৰ শ্বপিং লগভগ হৈ গৈছে চ' এতিয়া আমি ফেঞ্চি বজাৰৰ যোনটো মেইন ৰাস্তা হয় সেইটো দি ওলাই গৈ আছোঁ এতিয়া ঘৰ আহি পাইছোঁ আৰু একদম আন্ধাৰ হৈ গৈছে মুখখন দেখা নাই চাগে চ' এতিয়া ঘৰ যাই লওঁ তাৰপিছত দেখা কৰি আছোঁ অলপ পোহৰ হৈছে চ' ঘৰ যাই লওঁ Hey guys, so it's actually the next day মই কালি ফেঞ্চিৰ পৰা আহি তাৰপিছত মানে আৰু যে ভিডিঅ' কৰিব লাগে মই পাহৰিয়ে গৈছিলোঁ ইমান ভাগৰ লাগিল না ফেঞ্চি গ'লে এখন দোকানৰ পৰা সেইখন দোকানৰ পৰা এইখন দোকান দৌৰোঁতে হাৱা টাইট হৈ যায় চ' আহি পেলাই যে মই ভিডিঅ'টো এণ্ড কৰিব লাগে পাহৰিয়ে গৈছিলোঁ চ' আজি এইমাত্ৰ জিমৰ পৰা আহি কেনে মই মানে গা পা ধুই কেনে মই ভাবিলোঁ যে মই ভিডিঅ'টো এডিট কৰোঁ যেতিয়া এডিট কৰিব বহিছোঁ তেতিয়া দেখিছোঁ যে মানে মইতো এণ্ডটো শ্বুটেই কৰা নাই চ' ভাবিলোঁ ভিডিঅ'টো পটাপট এণ্ডটো শ্বুট কৰি লওঁ আৰু বেছি লম্বা নকৰোঁ ভিডিঅ'টো চ' I don't like this guava wala taste. মেংগোটো বেছি ভাল লাগে I don't like this guava. But anyway, so ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ ফেঞ্চিত মই যাই ক'ত কি মানে চালোঁ কি কিনিলোঁ বেছি ভালকৈ কৰিবলৈ পৰা নাই বিকজ আউটছাইড ভ্লগিং নিউ হয় মোৰ কাৰণে আৰু বাহিৰত গ'লে এনেকৈ কেমেৰাটো ওলাই অলপ ভ্লগ কৰিবলৈ অলপ অকৱাৰ্ড লাগি আছে লাহে লাহেহে জানিম আৰু লাহে লাহে শিকিম লাহে লাহে কমফৰ্টেবল হ'ম বাহিৰত কেমেৰা ধৰিবলৈ চ' যিখিনি দেখাইছোঁ আশা কৰিছোঁ আপোনালোকৰ চাই ভাল লাগিব আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব আৰু লগতে কমেণ্টটো কৰিব ছাবস্ক্ৰাইব কৰি পেলাই কাষত থকা নটিফিকেশ্যন বেলটো হিট কৰি দিব যাতে আগলৈ মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনসমূহ আপোনালোকৰ তাতে অতি সোনকালে যাই পায় চ' আজিলৈ ভিডিঅ'টো ইমানেই টেক কেয়াৰ বাই বাই